নমস্কাৰ, মই মুনিম পাৰভেজ। মই আজি শিলহাকু বিলৰ পাৰত আছোঁ। বিলটো আপোনালোকক দেখাবলৈ আনিছোঁ আৰু জিলা প্ৰশাসনে এটা পৰামৰ্শ বিচাৰিছে ৰাইজৰ পাই গুৱাহাটীৰ ফ্লাড চিটুৱেশ্যনটোৰ কাৰণে। কি কাৰণত ফ্লাড চিটুৱেশ্যন হ'ল, কি ছাজেশ্যন দিব পাৰোঁ, সেইটো চাই পেলাই মই সৰুকৈ এটা ভিডিঅ' বনাব ল'লোঁ। কাৰণ লিখিবলৈ কথাখিনি বুজাবলৈ বৰ টান। প্ৰথম মই শিলহাকু বিলৰ পৰা আৰম্ভ কৰিছোঁ। আপোনালোকক মই শিলহাকু বিলখন দেখাম। অকল এইখন বিল নহয়, বিলৰ এইটো ছাইড দেখাইছোঁ। এইখন এখন ডাঙৰ বিল। ছাইডবিলাকত বহুত বেদখল হৈছে, প্লাছ এটা সময়ত গভৰ্ণমেণ্টে কিছু ঘৰ উচ্ছেদো কৰিছিলে, কিন্তু সেইটো ছাফিচিয়েণ্ট নহয়। মেইন ঘটনাবিলাক হ'ল, বৰ্তমান ভালেখিনি উন্নতি কৰাৰ পিছত অলপ ডেভেলপমেণ্ট কৰিছে বিলখনৰ, খান্দি উলিয়াইছে, মাটিখিনি হেৰি কৰিছে। কিন্তু কথাটো হৈছে, বিলখনৰ পানী যোনটো বৈ আহে বিলখনত খানাপাৰাৰ পৰাই জুৰিপাৰ হৈ, সেইটো ক'ত কেনেকুৱা বাধাগ্ৰস্ত হৈছে, যাৰ কাৰণে কি এফেক্ট হৈছে। পাঞ্জাবাৰী কলাক্ষেত্ৰৰ ৰাস্তাটো বুঢ়াই পেলালে, বহুত যান বাহন নষ্ট হ'ল, বহুত কিবাকিবি হ'ল, ক্ষতিগ্ৰস্ততাৰ হিচাপৰ শেষ নাই। সেইখিনি বস্তু মই দেখাবলৈ আপোনালোকক প্ৰথম মই শিলহাকু বিললৈ লৈ আনিলোঁ। এতিয়া মই ওপৰলৈ যাম, কমপ্লিটলি চাই যাম ক'ত কি লেঠা আছে, এটা এটাকৈ বুজাবলৈ চেষ্টা কৰিম। এইটো হ'ল বিলৰ আন এটা ছাইড, যোনটো ছাইডত পানী আহি সোমাইছে বিলত। বিলৰ আৰম্ভণি বৰ্তমান ইয়াৰ পৰাই হৈছে আৰু পানীখিনি তললৈ নুমি গৈছে। এইটো আপুনি চাব, এইফালৰ পৰাই যোনটো জুৰিপাৰৰ মেইন জুৰিটো, এই জুৰিটো আহিছে। এইটো ছাইডত মই ৰাস্তাৰ সিপাৰত গৈছোঁ, চালে গম পাব। এইটো হৈছে অৰিজিন জুৰিটো দেই, এইটো হ'ল অৰিজিন জুৰিটো। এৰাউণ্ডিং ইয়াত জুৰিৰ বহলটো আছে মোটামুটি 20 ফুটমান বহল। এই 20 ফুট বহলৰ জুৰিটো দি এই খানাপাৰাৰ পৰাই যোনটো পানী আহে বিললৈ, সেইটো যুগ ধৰি অহা পানী। এইটো নেচাৰেল, যোনটো ফুল্লি নেচাৰেলি যোনটো পানী আহে এইটো। তো ইয়াত বহলটো ঠিকে আছে বিলৰ পাৰত। এইটো ছাইডত আপুনি বিলখন দেখিছে, বিলৰ পাৰত ইয়াত বহলটো ঠিকে দেখা পাইছোঁ। এইমাত্ৰ মই শিলহাকু বিলৰ লগোৱা ড্ৰেইনটোৰ সিটো ছাইড দেখালোঁ। এতিয়া বৰ্তমান মই আপোনাক এইটো ছাইড দেখাইছোঁ। ইয়াত এৰাউণ্ডিং 10-20 ফিটতকৈ বেছি আছে ক'বলৈ গ'লে বহলটো। তলত হয়তো মাটি দেখিছে আপোনালোকে, মাটি কিমান আহি জমিছে। এইটো অৰিজিনেল হেৰিটো হয় আপোনাৰ জুৰিপাৰৰ ওপৰৰ পৰাই অহা, খানাপাৰাৰ পৰাই অহা যোনটো জুৰিপাৰৰ জুৰি, সেই জুৰিটোৰ তাৰ বহলটো মই ৰাস্তাৰ ঠিক ইটো পাৰে আপোনালোকক দেখাবলৈ বিচাৰিছোঁ এটা বস্তু। এইটো চাওক, ইয়াত এৰাউণ্ডিং তাৰ ছাইজটো হৈ গৈছে, জুৰিটোৰ ছাইজ 10 ফুটমান হৈছে। 10 ফুট হ'ব, 10 ফুটৰ বেছি নহ'ব। অলপ আগত আহক, আগত আহি মই চাওঁ কিমানখিনি হৈছে বহলটো। এইটো চাওক, এইখিনিলৈ মোটামুটি ঠিকে আছে। ইয়াৰ পৰাই এৰাউণ্ডিং 8 ফুটৰ বেছি নহ'ব। এইটো মেইন জুৰিটোক সৰু কৰি দিয়া হৈছে এইখিনি জেগাত। এতিয়া মই ওপৰলৈ যাম, তাতে কিমান আৰু সৰু হৈছে, কি হৈছে, সেইখিনি মই আগুৱাই গৈ দেখাই থাকিম আপোনালোকক। ইয়াত দেখিছে জুৰিৰ বহলটো মোটামুটি ধৰক আপুনি 6 ফুট।
ইয়াত আহি পেলাই জুৰিৰ বহল 6 ফুট হৈ গৈছে মই ওপৰে ওপৰে গৈ আছোঁ এইটো সাইড চাব পাৰে আপুনি ইয়াত আহি জুৰিৰ বহলটো হৈছে 6 ফুট মাত্ৰ প্ৰথম 20 ফুট পাইছিলোঁ 20 ফুটৰ পিছত আমি কৰবাত 10 ফুট পালোঁ 10 ফুটৰ পৰা পিছত 8 ফুট পালোঁ 8 ফুটৰ পাই এতিয়া বৰ্তমান 6 ফুটত আছোঁ আমি 6 ফুট বহলৰ জুৰি মই আগলৈ গৈ আছোঁ দেখাই গৈ আছোঁ ইয়াতে চাওক জুৰিৰ সাইজটো এৰাউণ্ডিং 4 ফিট 4 ফিট হ'ব ক'বলৈ গ'লে মেইন জুৰিটো 4 ফিট মান বহল হ'ব ইয়াত আৰু ইফালৰ পৰাই পানী চাওক ৰাস্তাত কেনেকৈ বাগৰি আহিছে অভাৰফ্ল' হৈ পেলাই অভাৰফ্ল' হৈ এইটো চাওক পানীৰ অৱস্থা এইফালে চাওক পানীৰ অৱস্থা চাওক অভাৰফ্ল' হৈ ইয়াতে এৰাউণ্ডিং বহলটো মই 8 ফুট মান দেখিছোঁ মাজতে কৰবাত কম আছে কিন্তু পানী বাগৰি অভাৰফ্ল' হৈ একদম আজি বৰষুণ দিয়া নাই যোৱা 2-3 বৰষুণ দিয়া নাই তথাপি আপুনি চাব পাৰে পানীৰ অৱস্থা কেনেকৈ বাগৰি আহিছে ৰাস্তাত এইখিনি জেগা সৰু হৈছে এই জেগাখিনি সৰু হোৱাৰ কাৰণে এইফালেদি চাওক মেইন ৰাস্তা দি পানী বাগৰি আহিছে এইটো চাওক এই পানীখিনি গৈ ইফালেদি গৈছে মই এতিয়া ঠিক আছোঁ জুৰিপাৰ বাছ ষ্টেণ্ডত আছোঁ এইফালৰ আপোনাৰ জুৰিটো ওলাই গুচি গৈছে ইফালে গৈছে কলাক্ষেত্ৰ আৰু ইটো সাইড হৈছে আপোনাৰ 6 মাইলৰ ফালে যোৱা ৰাস্তাটো যোৱা 2-3 দিনৰ বৰষুণৰ কাৰণে পুৰা বুঢ়াই পেলাইছিলে এইখিনি অঞ্চল আজি অৱশ্য বৰষুণ নাই সেইকাৰণে শুকাই আছে মই আপোনাক এই য'ত মই থিয় হৈ আছোঁ এই জেগাখিনি হ'ল এটা জংচন ঠিক আছে এই জংচনটো ইয়াত ইটো সাইডৰ পৰাই ডাইভাৰশ্যন কৰা হৈছে ইয়াৰ পৰাই ডাইভাৰশ্যন কৰা হৈছে এইখিনি জেগাৰ পৰাই মেইন জুৰিটোক ডাইভাৰ্ট কৰিছে সোঁহাতে আমাৰ 6 মাইলৰ যোৱা ৰাস্তাটো এইফালে ড্ৰেইনটো ডাইভাৰ্ট কৰা হৈছে ইয়াত আৰু বাওঁহাতে মোৰ কলাক্ষেত্ৰলৈ যোৱা ইফালে ডাইভাৰ্ট কৰা হৈছে এই ডাইভাৰশ্যনৰ যোনটো অংশ মেইন কেজেংখন লাগিছে মেইনলি আচলতে কেজেংখন লাগিছে ইয়াত এই ৰাস্তাটোত পানী হোৱাৰ মেইন কাৰণ হ'ল ইয়াত কাৰণটো কিয় কৈছোঁ এইটো পঞ্চায়তৰ অফিচ পঞ্চায়ত গ্ৰাম উন্নয়ন কাৰ্যালয় এইটো আপুনি চাব পাৰে পঞ্চায়ত গ্ৰাম উন্নয়ন কাৰ্যালয় এই কাৰ্যালয়ৰ কাষেদি এইফালে মেইন জুৰিটো এই জুৰিটোৰ বহল মেইন যোনটো জুৰি এই জুৰিটোৰ বহল আপোনালোকে শিলহাকু বিলৰ পাৰত মই দেখাইছিলোঁ 20 ফুট মাজতে কৰবাত আহি 4 ফুটো পালোঁ এইখিনি জেগাত ইয়াৰ বহলটো এৰাউণ্ডিং 8 ফুট মান আছে 8 ফুট বহলৰ ড্ৰেইনটোক কি কৰা হৈছে এই গ্ৰাম উন্নয়ন অফিচৰ মাজেদি আনা হৈছে খানাপাৰাৰ পৰা আৰু ইয়াতে আনি ডাইভাৰশ্যন কৰা হৈছে এইখিনি জেগাত এই ডাইভাৰশ্যনৰ এই যোনটো জুৰি গৈছে এই ডাইভাৰশ্যনটো মোটামুটি 4 ফুট মান দিয়া হৈছে ডাইভাৰশ্যনৰ কাৰণে ইফালে 4 ফুট গৈছে সিফালে 4 ফুট আৰু ইটো সাইডত 4 ফুট ইয়াত ডাইভাৰশ্যন কৰাৰ কাৰণে কি হৈছে যেতিয়া খানাপাৰাৰ পৰা পানীটো আহে এইটো একেবাৰে নেচাৰেল মই কৈছোঁ এইটো মানে অবৈজ্ঞানিক কাম কৰা হৈছে এইখিনি জেগাত কিয়নো ওপৰৰ পৰা নুমি অহা পানীখিনি যেতিয়া আপুনি 4 ফুটকৈ ডাইভাৰ্ট কৰিব এইবিলাক জেগাত তেতিয়া কি হৈছে যেতিয়া বৰষুণ বেছি হয় তেতিয়া ডাইভাৰশ্যনটো কি হয় তেতিয়া ড্ৰেইনত ডাইভাৰশ্যন কৰা হয় তেতিয়া প্ৰথমে মানে ড্ৰেইনত ডাইভাৰ্ট কৰাৰ পিছত প্ৰথমতে পানীবিলাক গৈছিলে প্ৰথম ড্ৰেইন কৰাৰ পিছত কিন্তু আজি যোৱা কেইবছৰৰ পৰাই লক্ষ্য কৰিছোঁ
এই ড্ৰেইনবিলাক চাফা হোৱা নাই। যদি চাফা হোৱা নাই তেতিয়াহ'লে এইটো বাম হৈ গৈছে, ড্ৰেইনবিলাক বাম হৈ পানীটো অভাৰফ্ল' হৈ পেলাই এই পাঞ্জাবাৰী ৰাস্তাটোত আহি নতুন নতুন অঞ্চলবিলাক বুৰাই পেলাইছে। এইটো হ'ল ইয়াৰ মেইন কজ। যোনখিনি মই বিচাৰি যোনখিনি পালোঁ সেইখিনি আপোনালোকক জনালোঁ। তো এখন ফলক দেখা পালোঁ ভেটেনাৰী কেম্পাছৰ ভিতৰত, GMC মানে এই জুৰিটোৰ চাগে ইয়াত ডিটেইল দিয়া আছে, আপোনালোকে চাব পাৰে। ইফালৰ পৰাই মই দেখাইছোঁ, সেইটো ছাইডৰ পৰাই জুৰিটো আহিছে, মেইন জুৰিটো আহি ইয়াতে ডাঙৰকৈ এটা হেৰি কৰা হৈছে যাতে মাটিখিনি বা বালু বা বেয়া বেয়া বস্তুখিনি আহি ইয়াত জমা হয়। আৰু এই পানীখিনি মেঘালয়ৰ পৰাই, এইটো ছাইডৰ পৰাই মেঘালয়ৰ পৰাই আহে, খানাপাৰা হৈ আহি ইয়াতে সোমোৱাৰ পিছত এইখিনি দি এই পানীটো ইয়াত যিখিনি কিছুমান মাটি ইয়াতে জমা হয়, আৰু তাৰপিছত এই ড্ৰেইনেৰেদি জুৰি যোনটো, এই জুৰিটো ইয়াত এৰাউণ্ডিং 10-12 ফুটমান বহল হ'ব লাগে, 10 ফুটমান বহলেদি। ইয়াত অলপ বহলটো বেছি আছে ইটো ছাইডত। ইয়াৰ পিছত জুৰিটো এনেকা গৈ এইফালেদি গৈ জাষ্ট অলপ আগত যে মই হেৰিটো দেখালোঁ, জুৰি পাৰৰ বাছ পইণ্টটো জুৰি আৰু য'ত তাৰ পৰা ডাইভাৰশ্যন কৰা হৈছে, ড্ৰেইনটোকে ডাইভাৰশ্যন কৰি পানীখিনি ইফালে দি গৈছে। এতিয়া আপোনালোকক গোটেইখিনিক কথাটো গোটেইটো মই একেবাৰে হেৰি বিলৰ পৰাই আৰম্ভ কৰি খানাপাৰালৈ য'ৰ পৰাই জুৰিটো গৈছে, এইটো গোটেইখিনি মই ডিটেইল দেখালোঁ। এতিয়া মোৰ জিলা প্ৰশাসনৰ লৈ মোৰ পৰামৰ্শ কেইটামান থাকিব। পৰামৰ্শটো হ'ল, আপোনালোকে প্ৰথম এটা কাম কৰিব পাৰে, ড্ৰেইনখিনি চফা কৰাৰ ব্যৱস্থা কৰক ফাৰ্ষ্ট অফ অল। ছেকেণ্ড হ'ল, ইফালৰ পৰাই আপুনি ড্ৰেইনখিনি চাফা কৰাৰ পিছত ইয়াত যোনটো জুৰি পাৰত যোনটো ডাইভাৰশ্যন আছে, যোনটো ডাইভাৰশ্যন কৰিছে আপোনালোকে জুৰিটোক, সেইটো সৰু হৈছে, যথেষ্ট সৰু হৈছে জুৰিটো ডাইভাৰশ্যন কৰাটো। সেই জুৰি পাৰৰ মেইন ৰাস্তাটোকে আপোনালোকে মিনিমাম 15 ফুট 20 ফুট বহল কৰি পেলাই সেই জুৰিটোক নি আপোনালোকে হেৰিত পেলাওক, বিলত পেলাওক, শিলখাকু বিলত নি পেলাওক। কাৰণ ওপৰত ঠিক আছে, তলত ঠিক আছে বিলৰ পাৰত, কিন্তু মাজু জেগাখিনি ঠেক হৈছে আৰু তাত ডাইভাৰশ্যন কৰা হৈছে, আৰু ডাইভাৰশ্যনৰ পিছত তাত কোনো ছাৰ্ভিচ নাই, বাম হৈছে মাটিখিনি ড্ৰেইনবিলাকত। সেইকাৰণে অভাৰফ্ল' হৈ পেলাই পাঞ্জাবাৰী ৰাস্তা 6 মাইল নতুন নতুন অঞ্চল বুৰাইছে আৰু পাঞ্জাবাৰী ৰাস্তাটো বুৰাইছে। আৰু 6 মাইলৰ বিভিন্ন অঞ্চলত নতুন নতুন অঞ্চলত পানীটো গৈ সোমাইছে কাৰোবাৰ ঘৰত। বহুত যান বাহনৰ ক্ষতিগ্ৰস্ত হৈছে সেইদিনাখনতো ৰাতি 2টাত জামটো খুলিছে হেৰিৰ এই মেইন GS ৰোডত। চ' জিলা প্ৰশাসনৰ প্ৰতি মোৰ সেইটোৱে পৰামৰ্শ থাকিল, আপোনালোকে সেইমতে আগুৱাই যাওক। আৰু বিশেষকৈ যদি বিচাৰে, মোৰ পৰামৰ্শবিলাক যদি বিচাৰে, আপোনালোকক বুজাত কিবা অসুবিধা হৈছে ক'ৰবাত, মই আপোনালোকক মাতিব, মই পৰামৰ্শ আপোনালোকক ধুনীয়াকৈ দিম। সেইমতে যদি কাম কৰে, গুৱাহাটীৰ ইটো মানে খানাপাৰাৰ পৰা জুৰি পাৰ হৈ যোনটো খাল গৈছে, সেই খালটোৰ আশে কাষে যিখিনি পানীৰ সমস্যা হৈছে, সেইখিনি আপোনালোকে হেৰি পাব, ৰিলিফ পাব। ধন্যবাদ।